অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা কৈ এটাহে কথা ক'ব খুজিছে, আমি নিজৰ ভিতৰত এনেই কাজিয়া লাগি আছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যে আগতে আমি যিটো শিল খন্দা বন্ধ কৰি দিছিলোঁ, ষ্ট'ন মাইনিং বন্ধ কৰি দিছিলোঁ, কাৰ্বি পাহাৰত সেইটো আকৌ খুলি দিম। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যে আগতে আমি কয়লা খনন বন্ধ কৰিছিলোঁ, সেইটো আকৌ খুলি দিম 2019 চনমানলৈকে। ইয়াত সাংঘাতিক ধৰণৰ মাটিৰ খননৰ এটা কাৰবাৰ চলি আছিল, কিন্তু কিছুদিনৰ পাছত বন্ধ হ'ল। বন্ধ হোৱাৰ পাছত এতিয়া আকৌ কিজানি অসমৰ মুখ্যমন্ত্ৰীয়ে সেই কামটো কৰিবৰ কাৰণে এতিয়া এই ধৰণৰ বক্তব্যবিলাক আগবঢ়াই আছে। কাজিৰঙাৰ লোকেল মানুহৰ চেণ্টিমেণ্টটোক মই সঠিকভাৱে উপলব্ধি কৰোঁ যে ইয়াততো জীয়াই থাকিব লাগিব, ইয়াত কাম কৰি খাই জীয়াই থাকিব লাগিব, কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি কাৰ্বি পাহাৰত সম্পূৰ্ণৰূপে গছ কাটি জীয়াই থাকিম। তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে কাৰ্বি পাহাৰত পুনৰ আকৌ মাৰোৱাৰী বেপাৰীবিলাকে চলোৱা ষ্ট'ন ক্ৰাছাৰ মেচিনবিলাক আকৌ আৰম্ভ কৰি দিম। গতিকে এতিয়া ইক' চেঞ্চিটিভ জ'নটোৰ ভিতৰত খালি এটাই বস্তু নোৱাৰে, এটা আকৌ মই কৈ দিলোঁ, সেইটো হ'ল যে শিল কয়লা খান্দিব নোৱাৰে, 2 ইণ্ডাষ্ট্ৰী বহুৱাব নোৱাৰে, ডাঙৰ ইণ্ডাষ্ট্ৰী, 3 কি বহুৱাব নোৱাৰে যে ইয়াতে মাটি আৰু বালি খনন কৰিব নোৱাৰে। গতিকে এইটোতো কোনে কাজিৰঙাত এই 3টা বস্তু বিচাৰিব? গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিতৰ্কটো এই সময়ত এইকাৰণেহে উলিয়াই দিছে যে আমাৰ 3খন জিলাত যি মহাপ্ৰলয় হৈছিলে সেই বস্তুটো বিপথে যাব লাগে।